হেল্ল' বন্ধুসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজি আগন্তুক অহা এডিআৰই এক্সামৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তেনেহ'লে আহক আজি আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 1965। 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যন, ৰাম নৱমী নাটকখনৰ লেখক কোন? ৰাম নৱমী নাটকখনৰ লেখক কোন সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱা হৈছে ৰাম নৱমী নাটকখনৰ লেখক। নেক্সট কুৱেশ্যনৰ আগতে আপোনালোকে এটা কথা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে মই কিছুমান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যনৰ PDF বনাইছোঁ। যদি কাৰোবাৰ লাগে তেনেহ'লে 25 টকা দি আপোনালোকে PDFটো পাই যাব পাৰে। কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1671। 1671 চনত শৰাইঘাটৰ যুদ্ধ আৰম্ভ হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল? কিমান চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1894। 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ অসুখ নামৰ কিতাপখন কোনে লিখিছিল? পৃথিৱীৰ অসুখ নামৰ কিতাপখন কোনে লিখিছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ডি যোগেশ দাস। যোগেশ দাসে পৃথিৱীৰ অসুখ নামৰ কিতাপখন লিখিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন, কোনখন নদীক নৰ্মদাৰ যমজ বুলি জনা যায়? কোনখন নদীক নৰ্মদাৰ যমজ বুলি জনা যায় সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি তৃপ্তি। তৃপ্তি নদী হৈছে নৰ্মদাৰ যমজ বুলি কোৱা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে ময়ূৰ সিংহাসন কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? ময়ূৰ সিংহাসন কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি শ্বাহজাহান। শ্বাহজাহানে ময়ূৰ সিংহাসন নামৰ সিংহাসনটো নিৰ্মাণ কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে জয়মতী কুঁৱৰী নাটকখন কোনে লিখিছিল? জয়মতী কুঁৱৰী নাটকখন কোনে লিখিছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী কোঁৱৰ নামৰ নাটকখন লিখিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা। তাৰ পাছত পৰৱৰ্তী কুৱেশ্যন হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন শাসকৰ নাম কি আছিল? চুতীয়া ৰাজ্যৰ শেষৰজন শাসকৰ নাম কি আছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি নীতিপাল। নীতিপাল হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল উষা আলোচনীৰ প্ৰথম সম্পাদক। তাৰ পাছত নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল?
অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী। তাৰপাছত নেক্সট কুৱেশ্যন, মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনৰ লেখক কোন? মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনৰ লেখক কোন সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কেশৱ মহন্ত। কেশৱ মহন্ত হৈছে মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনৰ লেখক। তাৰপাছত আজিৰ শেষৰ কুৱেশ্যন, হাছং পূজা জনগোষ্ঠীৰ উৎসৱ। হাছং পূজা কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰাভাসকল। হাছং পূজা ৰাভা জনগোষ্ঠীৰ উৎসৱ হয়। আজিলৈ ইমানে, আগন্তুক ভিডিঅ'ত লগ পাম। থেংক ইউ।